নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? যোৰহাট, তেজপুৰ, মংগলদৈ, হাজো। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল তেজপুৰ। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি? শ্ৰী শ্ৰী মা কামাখ্যা, ৰজা হৰিশ্চন্দ্ৰ, সতী বিহুলা, ভক্ত প্ৰহ্লাদ। আৰু শুদ্ধ আনচাৰটো হ'ল সতী বিহুলা। নেক্সট কুৱেশ্যন। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? যুগান্তৰ তেজাল পোৱা, হালধীয়া চৰাইয়ে বাওদান খায়, পিয়লি ফুকন, পূবে ৰুণ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল পিয়লি ফুকন। নেক্সট কুৱেশ্যন। অসমৰ জনজাতিসমূহ ঘাইকৈ কোন জনগোষ্ঠীৰ লোক? মংগোলীয়, ককেশীয়, অষ্টক, আৰ্য। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল মংগোলীয়। নেক্সট কুৱেশ্যন। কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? ইটো সিটো বহুতো, সাগৰলৈ, চামেলি মেমচাব, দীনবন্ধু। আৰু শুদ্ধ আনচাৰটো হ'ল চামেলি মেমচাব। নেক্সট কুৱেশ্যন। বৰগীতসমূহ কি ভাষাত ৰচিত? অসমীয়া, সংস্কৃত, বৰজালী, বাংলা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল বৰজালী। নেক্সট কুৱেশ্যন। কোনখন অসমীয়া চলচ্চিত্ৰত প্ৰথম বিহু প্ৰদৰ্শন হৈছিল? স্মৃতিৰ পৰশ, উপন্যাস সোণৰ মাটি, আজলি নবৌ, বোৱাৰী। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল স্মৃতিৰ পৰশ। নেক্সট কুৱেশ্যন। ভাওনা এখনৰ মুখ্য চৰিত্ৰ কি? গায়ন, সূত্ৰধাৰ, কৃষ্ণ, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল সূত্ৰধাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।